মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অইল ইণ্ডিয়া লিমিটেডৰ অন্তৰ্গত অইল দীক্ষা প্ৰকল্পৰ পাঠদান সেৱালৈ তোমালোকক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ কম্পিউটাৰ পাঠ্যক্ৰমৰ MS এক্সেলৰ ফৰ্মেটিঙৰ ৩ নম্বৰ পাঠটিৰ বিষয়ে আলোচনা কৰিম। এতিয়ালৈকে তোমালোকে MS এক্সেলৰ ফৰ্মেটিঙৰ পাঠটিৰ ৱৰ্কশ্বিট আৰু কাট কপি পেষ্ট এই পদ্ধতিবিলাকৰ বিষয়ে আলোচনা কৰি আহিছিলোঁ। আজি আমি এক্সেলত কেনেকৈ বৰ্ডাৰ আৰু বেকগ্ৰাউণ্ড দিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। তোমালোকে আগৰ অধ্যায়ত ৱৰ্কশ্বিট এখনত কেনেকৈ ডাটা বনাব পাৰি শিকি আহিলা। তোমালোকে প্ৰথমতে ৱৰ্কশ্বিটখনত ডাটা অলপ বনাই, যেনে তোমালোকে যে মাৰ্কশ্বিট বনাইছিলা, মাৰ্কশ্বিট এখন বনাই যদি মাৰ্কশ্বিটখনৰ বৰ্ডাৰ দিব বিচাৰা, তেতিয়াহ'লে প্ৰথমতে মাৰ্কশ্বিটখন চিলেক্ট কৰি ল'ব লাগিব বা ডাটাখিনি চিলেক্ট কৰি ল'ব লাগিব। এতিয়া তোমালোকে হোম টেবত থকা বৰ্ডাৰ বুলি এটা অপশ্যন আছে, সেই অপশ্যনটোত গৈ ক্লিক কৰিবা। তাতে তোমালোকে বিভিন্ন ধৰণৰ বৰ্ডাৰ পাবা, যেনে টপ বৰ্ডাৰ, বাটন বৰ্ডাৰ, লেফ্ট বৰ্ডাৰ, ৰাইট বৰ্ডাৰ, অল বৰ্ডাৰ, এনেকৈ বিভিন্ন ধৰণৰ বৰ্ডাৰ লিখা থাকিব। এতিয়া চাবা, তাত আউটছাইড বৰ্ডাৰটোত যদি ক্লিক কৰা, তাত কেৱল মাৰ্কশ্বিটখনৰ আউটছাইডখনতহে বা বাহিৰতহে বৰ্ডাৰ বহিব। যদি মাৰ্কশ্বিটখনত সকলোতে বৰ্ডাৰ দিব লাগে, তেনেহ'লে তোমালোকে আকৌ তাত গৈ অল বৰ্ডাৰত গৈ ক্লিক কৰিবা, তেতিয়া দেখিবা যে মাৰ্কশ্বিটখনৰ সকলোতে বৰ্ডাৰ বহি গৈছে। যদি তোমালোকে বাহিৰৰ বৰ্ডাৰটো শকতকৈ ধৰিব পৰাকৈ লাগে, তেতিয়াহ'লে ঠিক আউটছাইড বৰ্ডাৰ বুলি এটা অপশ্যন থাকে, তাত গৈ ক্লিক কৰিবা। যদি তোমালোকক ৱৰ্কশ্বিটখনত ক'তোৱে বৰ্ডাৰ নালাগে, তেতিয়াহ'লে তোমালোকে ন' বৰ্ডাৰ বুলি থাকে অপশ্যন এটা থাকে, তাতে গৈ ক্লিক কৰিবা। তেতিয়া দেখিবা যে তোমালোকে যিবোৰ বৰ্ডাৰ এপ্লাই কৰিছিলা বা লগাইছিলা, সেইবিলাক নাইকিয়া হৈ যাব। এতিয়া আকৌ তোমালোকৰ বৰ্ডাৰৰ অন্তৰ্গত আৰু অপশ্যন পাবা। ইয়াতে ড্ৰ বৰ্ডাৰ বুলি অপশ্যন আছে, তাত গৈ ক্লিক কৰিলে মাৰ্কশ্বিটখনত চিলেক্ট কৰি ল'লে তোমালোকে নিজেই যেনেকৈ বিচাৰা তেনেকৈ বৰ্ডাৰ আঁকি ল'ব পাৰিবা। কিন্তু সদায় তোমালোকে আগত যিকোনো বৰ্ডাৰ বহাবলৈ হ'লে তোমালোকে আগত সদায় চিলেক্ট কৰি ল'ব লাগিব। এতিয়া তোমালোকে য'ৰ পৰাই ক্লিক কৰি টানিবা, তাৰলৈকে আঁচডাল বহিব। এনেকৈ তোমালোকে নিজেই বৰ্ডাৰ আঁকিব পাৰিবা। তোমালোকে ৰ' বিচাৰিলে ৰ' ড্ৰ কৰিব পাৰিবা, কলম বিচাৰিলে কলম ড্ৰ কৰিব পাৰিবা। কিন্তু তাত এটা অপশ্যন আছে, ড্ৰ বৰ্ডাৰ গ্ৰিড। সেইটো ক্লিক কৰিলে ভিতৰৰ চেলবিলাকো ড্ৰ হ'ব। এতিয়া তোমালোকে যিবিলাক ড্ৰ কৰিছিলা বৰ্ডাৰ, এইবিলাক যদি আঁতৰাব লাগে, তেতিয়াহ'লে বৰ্ডাৰত গৈ ইৰেজ বৰ্ডাৰ বুলি এটা অপশ্যন থাকে, তাত গৈ ক্লিক কৰিবা। তাৰপিছত ৱৰ্কশ্বিটখনত য'তেই ক্লিক কৰিবা, দেখিবা যে বৰ্ডাৰবিলাক নাইকিয়া হৈ যাব। যদি দীঘলীয়াকৈ বৰ্ডাৰটো আঁতৰাব লাগে, তেতিয়াহ'লে বৰ্ডাৰটোত চিলেক্ট কৰি টানি দিলেই নাইকিয়া হৈ যাব। এতিয়া আহোঁ বেকগ্ৰাউণ্ডলৈ। এতিয়া তোমালোকে যে যিবিলাক বৰ্ডাৰ বনাইছিলা, সেইবিলাক যদি ক'লা ৰঙৰ পৰা বেলেগ ৰং বিচাৰা, তেতিয়াহ'লে লাইন কালাৰত গৈ ক্লিক কৰিবা। এতিয়া তুমি যিকোনো লাইন বৰ্ডাৰ যি কালাৰ দিব বিচাৰা, সেই কালাৰটো চিলেক্ট কৰি দিলে বৰ্ডাৰটো সেইটো কালাৰে হৈ যাব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক যে এতিয়া মই বৰ্ডাৰ আৰু বেকগ্ৰাউণ্ডৰ বিষয়ে যে বুজালোঁ, যদি তোমালোকে পাঠটিৰ বিষয়ে বুজিব পৰা নাই আৰু যদি তোমালোকৰ সুধিবলগীয়া কিবা থাকে বা পাঠটিৰ বিষয়ে তোমালোকে যিকোনো ফিডবেক দিব বিচাৰা, তেতিয়াহ'লে তোমালোকৰ মোবাইলৰ পৰা 3 দবাবা আৰু তোমালোকৰ ক'বলগীয়াখিনি ক'ব পাৰিবা। ধন্যবাদ।